ভয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সেৱা সেতু পৰ্টেলত মিছন বসুন্ধৰা 3.0 শেষ হোৱাৰ পিছত আপোনালোকে মাটিবাৰীৰ কি কাম কাজ কৰিব পাৰিব এই বিষয়ে সম্পূৰ্ণ আপোনালোকে এই ভিডিঅ'টোতে জানিব পাৰিব। গতিকে সকলোৱে আপোনালোকে ভালকৈ এই ভিডিঅ'টো চাব। যোনে মিছন বসুন্ধৰাৰ পিছত মাটিবাৰীৰ কাম কাজ কৰিব বিচাৰিছে বা আৰু কি এতিয়া কামখিনি কৰিব পাৰিব, যিখিনি কণ্টিনিউৱাছ প্ৰচেছ পূৰ্বৰ পৰা চলি আছিল সেইখিনি কি পৰ্টেলটো অপেন হৈ আছে নেকি বা তাতে কাম হয় নেকি এই বিষয়ে জনাম এই ভিডিঅ'টোতে। ডেছবৰ্ডটো পূৰ্বতকৈ অলপ নতুন হৈছে, গতিকে আপোনালোকে ভালকৈ চাব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি আপোনালোকৰ ৰিকুৱাৰমেণ্ট আছে লেণ্ড ৰেভিনিউ ৰিলেটেড কিবা অনলাইন কৰিবলৈ, তেতিয়াহ'লে নিশ্চয় জানিব পাৰিব। আৰু ইয়াৰ উপৰিও আপোনালোকে অনলাইন সম্পৰ্কে যদি কিবা হেল্প লাগে আমালৈ কমেণ্ট কৰিব পাৰে ভিডিঅ'ৰ তলত। আমি মিছন বসুন্ধৰাৰ সময়ত ডে ৱাইজ আপোনালোকৰ ৰিপ্লাইৰ সন্দৰ্ভত ভিডিঅ' বনাই আছিলোঁ, কিন্তু এতিয়া যিহেতু মিছন বসুন্ধৰাৰ বা ৰেভিনিউৰ ভিডিঅ' মই কম বনাই আছোঁ, কাৰণ ৰেভিনিউৰ টপিকছ বৰ্তমানলৈকে নাই। যিবিলাক আছে সেইবিলাক সৰু সুৰা অলপ ইনফৰমেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে এই ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্ট কৰিলে আজিৰ ভিডিঅ'টো মই আপলোড কৰাৰ এসপ্তাহ পিছত আপোনালোকৰ কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত ভিডিঅ' বনাই দিম। প্ৰত্যেক সপ্তাহত আপোনালোকে এটা কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত ভিডিঅ' পাব, অকল ৰেভিনিউৰ ৰিলেটেড। গতিকে আপোনালোকে যিমান পাৰে কমেণ্ট কৰিব ভিডিঅ'ৰ তলতে। এতিয়া মই আপোনালোকক এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টত আপোনালোকে কি এপ্লাই কৰিব পাৰিব বৰ্তমান সেৱা সেতু পৰ্টেলৰ জৰিয়তে, আৰু যিটো ৰাইট মাৰ্ক দিয়া থাকিব এলটমেণ্ট চাৰ্টিফিকেট টু পিৰিয়ডিক পাট্টা, যিবিলাক এলটমেণ্ট মাটি আছে সেই এলটমেণ্ট মাটিবিলাক আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়াও পৰ্টেলটো মুকলি হৈ আছে বুলি দেখুৱাই আছে। গতিকে অনলাইন কৰাৰ কাৰণে মোৰ তাত কোনো ধৰণৰ এপ্লিকেণ্ট নাই, সেইকাৰণে মই চেক কৰি দেখিব পৰা নাই। আপোনালোকে আপোনালোকৰ ক্ষেত্ৰত চেক কৰি ল'ব। সেৱা সেতু পৰ্টেলটো চিটিজেন লগ ইন কৰি ছাৰ্ভিচত গৈ পেলাই আপোনালোকে এইখিনি চাব পাৰিব। এপ্লিকেশ্যন ফৰ চাৰ্টিফাইড কপি ৰেজিষ্টাৰ্ড ডিড, দলিল সূত্ৰে যিটো নামজাৰি আছে, যিটো চাৰ্টিফাইড কপি ওলাবৰ কাৰণে, দলিলৰ চাৰ্টিফাইড কপি ওলাবৰ কাৰণে যিটো এইটো পূৰ্বৰ পৰা চলি থকা ছাৰ্ভিচ এইটো আছে। আপোনালোকে এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফৰ মেৰিজ ৰেজিষ্ট্ৰেশ্যন আৰু এপ্লিকেশ্যন ফৰ ডিড মেৰিজ, এৰিয়া কাৰেকশ্যন, আপোনালোকৰ মাটিৰ যদি এৰিয়াত কিবা এটা প্ৰব্লেম হৈছে এৰিয়া কাৰেকশ্যনৰ কাৰণে আপোনালোকে এই কামখিনি কৰিব পাৰিব। চাৰ্টিফাইড কপি অফ জবানবন্দী, আপোনালোকৰ যিটো অৰিজিনেল পাট্টা আছে সেই অৰিজিনেল পাট্টাটো এই 8 নম্বৰ কলমটোৰ পৰা আপোনালোকে উলিয়াব পাৰিব। এপ্লাই নাওত ক্লিক কৰি পেলাই এপ্লাই কৰি তাত খাজনাৰ ৰচিদটো আপোনালোকে আপলোড কৰিব লাগিব। কম্পজিট লেণ্ড চেল ট্ৰান্সফাৰৰ কাৰণে এই অপশ্যনটো। কনভাৰ্চেশ্যন অফ লেণ্ড ফ্ৰম এনুৱেল পাট্টা টু পিৰিয়ডিক পাট্টা, যিবিলাক একচনীয়া মাটি নিজৰ নামত আছে পট্টাদাৰৰ, তেওঁলোকে পট্টাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে এই অপশ্যনটো এতিয়ালৈকে মুকলি দেখুৱাই আছে। গতিকে আপোনালোকে যিমান পাৰে এইটো চেক কৰিব পাৰে। এতিয়া আহিম নেক্সট পেজলৈ। নেক্সট পেজত আপোনালোকক দেখুৱাই আছোঁ ডিড ৰেজিষ্ট্ৰেশ্যন, দলিল সূত্ৰে নামজাৰি কৰিবৰ কাৰণে ডিড ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যনটো আছে। ডিজিটেলাইজ ছেটেলমেণ্ট অফ লেণ্ড নন ইণ্ডিভিজুৱেল, এইটো আছে। আৰু এটা আছে এণ্ড টু এণ্ড ডিজিটেলাইজেশ্যন এনুৱেল পাট্টা, ইছুৱেঞ্চ বাকী যায় ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট, চাৰ্টিফাইড কপি অফ মিউটেশ্যন অৰ্ডাৰ, মিউটেশ্যনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। লেণ্ড ভেলুৱেশ্যন চাৰ্টিফিকেট, লেণ্ড ভেলু চাৰ্টিফিকেটটো এইটো শুদ্ধ চিনটো নাই, হয়তো থাকিবও পাৰে, আপোনালোকে এপ্লাই নাওত ক্লিক কৰি চাব পাৰে। লিমিটেড কনভাৰ্চেশ্যন টি গ্ৰেণ্ট, মোবাইল নম্বৰ আপডেট, মিউটেশ্যন আফটাৰ ডেট ৰেজিষ্ট্ৰেশ্যন, মিউটেশ্যন বাই ৰাইট ইনহেৰেঞ্চ, উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, NOC ৰিক্লাছিফিকেশ্যনৰ কাৰণে অপশ্যন, NOC ফৰ ৰিক্লাছিফিকেশ্যন কাম ট্ৰান্সফাৰ, নো অবজেকশ্যন চাৰ্টিফিকেট ট্ৰান্সফাৰ ৰিমুভেবল প্ৰপাৰ্টি, NOCৰ কাৰণে অফাৰিং ৰিক্লাছিফিকেশ্যন শ্বুট। এইটো এতিয়ালৈকে বসুন্ধৰাৰ ছাৰ্ভিচ হয়, কিন্তু এতিয়ালৈকে দেখুৱাই আছে, আপোনালোকে এপ্লাই কৰি চাব পাৰে এইটো হয় নে নহয়। পাৰ্টিশ্যন কৰিব পাৰিব, বাঁটুৱাৰাৰ কাৰণে এইটো এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ বাঁটুৱাৰাৰ কামখিনি বাকী আছে, এতিয়াও কৰিব পৰা নাই, বাঁটুৱাৰাৰ কামখিনি আপোনালোকে কৰিব পাৰিব। 1 বিঘাতকৈ তলত এগ্ৰিকালচাৰেল লেণ্ডবিলাক যদি আপোনালোকে ৰিক্লাছিফাই কৰিব বিচাৰিছে সেইটোও কৰিব পাৰিব। ৰিভিউৰ কাৰণে অপশ্যনটো এতিয়াও দেখুৱাই আছে, এইটো হয় নে নহয় আপোনালোকে চেক কৰি চাব পাৰে।
সেটেলমেন্ট অফ এপি ট্ৰান্সফাৰ লেণ্ড ফ্ৰম অৰিজিনেল এপি হোল্ডাৰ এইটো শুদ্ধ চিন দেখুৱাই আছে মই চাই ক্লিক কৰি যদি আপোনালোকৰ সাসপেন্ডেড দেখুৱাই তেতিয়াহ'লে এইটো এপ্লাই নহ'ব দিস সাৰ্ভিস ইজ কাৰেন্টলি আন্ডাৰ মেইনটেনেন্স এইটো বৰ্তমান আন্ডাৰ মেইনটেনেন্সত আছে এইটো নহ'ব তেনেধৰণৰ আপোনালোকৰ মিছন বসুন্ধৰাৰ পিছত যিখিনি ৰেভিনিউৰ সাৰ্ভিস আছে এইখিনি আপোনালোকে এনেকৈ কৰি পেলাই চাব পাৰিব সম্পূৰ্ণকৈ আৰু জানিব পাৰিব কি সাৰ্ভিস আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে যদি আপোনালোকৰ তেনেধৰণৰ কিবা প্ৰবলেম পাই আছে অনলাইন কৰিবলৈ বা কিবা জানিবলৈ প্ৰবলেম হৈছে কিবা জানিব বিচাৰিছে সেইখিনি আপোনালোকে এই ভিডিঅ'ৰ তলত কমেন্ট কৰি জনাব পাৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো এই সৰু ভিডিঅ'টোৰ থ্যাংক ইউ